দলে যদি মোক দলৰ এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰে নিশ্চিতভাৱে মই এই সমষ্টিবাসীৰ যিসকল ভোটাৰ ৰাইজ আছে তেখেতসকলৰ আশীৰ্বাদত মই নিশ্চিতভাৱে জয়ী হ'ম। কাকাবাটবাৰীত দুগৰাকী বিধায়ক আছে। আচলতে সেই বিধায়কসকল পূৰ্বৰ এগৰাকী আছে পূৰ্বৰ বৰপেটাৰ আৰু এগৰাকী আছে পূৰ্বৰ সৰুক্ষেত্ৰী সমষ্টিৰ। সকলো এই সমষ্টিৰ বিধায়ক বুলি ক'ব নোৱাৰে। আপুনি আজি তাইও উপস্থিত হৈছে, আপুনি কেনেকুৱা কি প্ৰস্তুতি লৈছে কি ক'ব? চাওক, আমাৰ দলে ইতিমধ্যে প্ৰাৰ্থীসকলৰ পৰা আবেদন বিচাৰিছে আৰু সেই সম্পৰ্কে ময়ো প্ৰস্তুতি চলাইছোঁ আৰু ইতিমধ্যে মই আবেদনৰ কাৰণে যিখিনি ডিমাণ্ড ড্ৰাফ্ট ব্যৱস্থা কৰিবলগীয়া সেইখিনি মই ইতিমধ্যে কৰি থৈছোঁ। অহা 19 তাৰিখে মোৰ আবেদন কেন্দ্ৰীয় অফিচ আমাৰ ৰাজীৱ ভৱন গুৱাহাটী ৰাজীৱ ভৱনত মই জমা দিম বুলি ভাবিছোঁ। আৰু ইতিমধ্যে সমষ্টিৰ বিভিন্ন প্ৰান্তত যিসকল গণ্যমান্য ব্যক্তি আমাৰ দলীয় যিসকল কৰ্মকৰ্তাসকল আছে তেখেতসকলৰ লগত মই ইতিমধ্যে আলাপ আলোচনা কৰিছোঁ আৰু এইবাৰো মই আজি যিহেতু 19 তাৰিখে মোৰ আবেদন জমা দিম, সেই হেতুকে মই সমষ্টিবাসী বিভিন্ন মুৰব্বী সমাজৰ লগত কথা পাতি মই এই বিষয়ে অলপ আজি চিন্তা চৰ্চা কৰিছোঁ আৰু অহা 19 তাৰিখে যিহেতু জমা দিম, আমাৰ যুৱ বন্ধুসকল আছে তেখেতসকলৰ লগতো মই কথা বাৰ্তা পাতি এই সম্পৰ্কে নিজৰ মোৰ ভৱিষ্যত কাৰ্যপন্থাৰ হাতত লৈছোঁ। কাকাবাটবাৰীত 3গৰাকী প্ৰাৰ্থীয়ে টিকট বিচাৰি আছে, তাৰে ভিতৰত 2গৰাকী শক্তিশালী বিধায়ক আছে। তেনে ক্ষেত্ৰত আপুনি টিকট পোৱাটো কিমান দূৰ সম্ভাৱনা? হয়, কাকাবাটবাৰীত দুগৰাকী বিধায়ক আছে। আচলতে সেই বিধায়কসকল পূৰ্বৰ এগৰাকী আছে পূৰ্বৰ বৰপেটাৰ আৰু এগৰাকী আছে পূৰ্বৰ সৰুক্ষেত্ৰী সমষ্টিৰ। যিহেতু ডেলিমিটেশ্যন হোৱাৰ পিছত সমষ্টিটো নতুন সমষ্টি, নতুন নামাকৰণ হৈছে, নতুন ভৌগোলিক পৰিৱেশ, নতুন ভৌগোলিক পৰিৱেশেৰে ভৌগোলিক সীমাৰে গঠিত এক নতুন সমষ্টি। এই সমষ্টিত তেখেতসকলেও এই সমষ্টিৰ বিধায়ক বুলি ক'ব নোৱাৰে। পূৰ্বৰ সৰুক্ষেত্ৰী, পূৰ্বৰ বৰপেটা হয়, এই সমষ্টিৰ ভৌগোলিক সীমাৰ ভিতৰত পৰিছে, গতিকে তেখেতসকলেও বিধায়ক হয়। তেখেতসকলেও বিচাৰিব, ময়ো বিচাৰিম আৰু দলৰ যিকোনো কৰ্মকৰ্তাই যিকোনো দলীয় কৰ্মীয়ে দলীয় নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কাৰণে অধিকাৰ আছে, সমান অধিকাৰ আছে। গতিকে ময়ো যিহেতু এগৰাকী দলীয় কৰ্মকৰ্তা হিচাপে বহুদিন ধৰি কাম কৰি আছোঁ, দলৰ এগৰাকী মুখপাত্ৰ, আইন বিভাগৰ উপাধ্যক্ষ আৰু মোৰ দলীয় যিসকল ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে তেখেতসকলৰ লগত আলাপ আলোচনা কৰি মই এই সিদ্ধান্ত লৈছোঁ আৰু মই আশা কৰোঁ মোৰ দলীয় যিসকল ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে তেখেতসকলে মোক বিবেচনা কৰিব। চাওক, দলে যদি মোক দলৰ এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰে নিশ্চিতভাৱে মই এই সমষ্টিবাসীৰ যিসকল ভোটাৰ ৰাইজ আছে তেখেতসকলৰ আশীৰ্বাদত মই নিশ্চিতভাৱে জয়ী হ'ম। ৰাইজে ভালেই সঁহাৰি দিছে। ৰাইজৰ কথা হ'ল মানে এই সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী যিয়েই নহওক তেখেতক ভোট প্ৰদান কৰিব।